নমস্কাৰ সকলোকে মোৰ দ্বিতীয়টো ব্লগলৈ আপোনালোক সকলোকে মই দেৱাশিষে স্বাগতম জনাইছোঁ আৰু বৰ্তমান মই আহি আছোঁ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ বিশেষ কাৰণত আৰু কাৰণটো হৈছে এইটো য'ত মই নামঘৰৰ সমিতিৰ বিষয়ববীয়াসকলক জ্যেষ্ঠ বিষয়ববীয়াসকলক বিভিন্ন ধৰণৰ নিউজ আদি চাবৰ কাৰণে তেওঁলোকৰ আজৰি সময়ত মোৰ ফালৰ পৰা এটা DTH টিভি উপহাৰ দিয়াৰ তেওঁলোকক প্ৰতিশ্ৰুতি দিছিলোঁ আৰু সেইমতেই মই আজি তেওঁলোকক মোৰ উপহাৰটি দিলোগৈ আৰু DTHটো দুজন লোকক মই লগাবলৈ দায়িত্ব দি ততাতৈকো ওলালোঁ যোৰহাটলৈ বুলি য'ত মোৰ লগত যাব পৰি বা আৰু মা তালৈ যাম নিচাৰ বিয়াৰ বজাৰ কাপোৰ কিনিবলৈ আৰু আমিনো কিয় ইমান সোনকালে বিয়া পাতিবলৈ ল'লোঁ সেইখিনিও আপোনালোকক লাহে লাহে জনাই আছোঁ কিন্তু বৰ্তমান আমি আজি কি ধৰণৰ দিনটো পাৰ কৰোঁ আপোনালোকে চাওক এইটো আমাৰ পিছফালৰ ৰাস্তা আঠখেলীয়া নামঘৰৰ এইফালেদি আপুনি দিতাবৰ ওলাবগৈ পাৰে কিন্তু ভাবিলোঁ এইফালে আগত অহা নাই জীৱনত প্ৰথমবাৰ আহিছিলোঁ কিন্তু এতিয়ালৈকে মানে আপোনাৰ 4-5 যোৰা পাতি থকা গৰু পালোঁ মানে এনেকৈ জাক বান্ধি থকা আমাৰ এনে উপাসনা নামি নামি যায় আৰু খেদি খেদি থৈ আহিম এই ৰাস্তাটো আজিয়ে আহিলোঁ আৰু নাহোঁ আৰু নতুনকৈ বনালে চৰকাৰে কিন্তু এই গৰুৰ কাৰণে বনাই দিয়া হ'ল আৰু আমাৰ ঘৰৰ ওচৰতে যে ইমান ধুনীয়া ৰাস্তা আছে আচলতে নতুনকৈ বনোৱা আগতে এইবিলাক শিলৰ ৰাস্তা আছিলে মানুহ একেবাৰে নাহেই শিলৰ ৰাস্তাই নহয় একেবাৰে অৱস্থাই বেয়া মানুহ খুব কম আহে এইবোৰ নতুনকৈ বনাইছে এতিয়া ইমানেই ধুনীয়াকৈ বনাইছে নিজৰ ঘৰৰ ওচৰতে যে এইটো ৰাস্তা আছে আমি মানে কল্পনাই কৰিব নোৱাৰোঁ চাৰিওফালে চাওকচোন কি ধুনীয়া সন্মুখত পথাৰখন চোৱা আমাৰ ধুনীয়া লাগিছে আৰু এই আমি পাই গ'লোহি প্ৰায় 15 মিনিটমানতে তিতাবৰ আঠখেলীয়াৰ পৰা য'ত নেকি এসময়ত 40 মিনিটমান লাগিছিলে কিন্তু এতিয়া ৰাস্তা ভাল কাৰণে সোনকালে পালোহি এয়া আমি জাষ্ট যোৰহাট পাই গ'লোহি বৰ্তমান আছোঁ যোৰহাটৰ ওল বালিবাটত এয়া আমি উপাসনা আৰু কৰিও নামি আহিছোঁ আৰু এনেকুৱা নহয় যে মইহে কেৱল বাৰ চাহ হৈ থাকোঁ সিহঁতেও মোক কেতিয়াও অকলশৰে নেৰে মোৰ আহিবলগীয়া বিশেষ দিনটোত সিহঁতিও যা যোগাৰেৰে যিধৰণে মোৰ লগত আছে পৰিয়ে এইখিনি ভিডিঅ' তাই এসময়ত দেখিব যে মামাৰ বিয়াৰ কাৰণে কি ধৰণে আমি বজাৰ কৰিবলৈ গৈছিলোঁ আচলতে স্মৃতি হৈ থাকিব এইখিনি আচলতে মাইকী মানুহৰ কাপোৰৰ ওপৰত বৰ বিশেষ জ্ঞান নাই মোৰ তথাপিও ইয়াৰে এযোৰ মেইন কাপোৰ যিযোৰ কয় সেইযোৰ ল'লোঁ নিচাৰ কাৰণে আৰু সিযোৰ ল'লোঁ নিচাৰ মাক অৰ্থাৎ মোৰ হ'বলগীয়া শাহু মাৰ কাৰণে আৰু বেলেগ মুগাৰ এযোৰ আৰু পাটৰ দুযোৰ বেলেগ এখন দোকানৰ পৰা ল'ম বেলেগ এদিন সেইটো আপোনালোকক পিছত দেখাম এয়া আমাৰ কাপোৰ কানি লৈ হৈ গ'ল এতিয়া গৈ থাকোঁ ইয়াতে বহা কিবা কিবি খাই লওঁ চোলা বুটা দুটা আমাৰ খুৰা দেই আমাৰ পুৰণা চিনাকি বৰ্তা আমি ইয়ালৈ আহিলে বৰ্তাক
চিনি পায় আমাক ভালকৈ আৰু এয়া মাহঁতলৈ দি দিলোঁ চলা বতৰা আমাক মুড়ি খাব লাগে দেখিছে কেনেকৈ আৰু মই ভাতেই খাই দিওঁ আৰু এয়া মোৰ ভাতটো আহি গ'ল আমাৰ বৰ্তাই লৈ আহিলে এতিয়া আমি খাম দে মানুহ চশমা আছে মানে কোনে ল'লে এতিয়া আমি এটা বিশেষ বস্তু বিচাৰি ফুৰিছোঁ সেইটো হৈছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ মেইন আসনৰ কাৰণে পাটৰ গামোচা যিহেতু বৰ্তমান মেইন নামঘৰৰ ভিতৰৰ কাম চলি আছে আৰু ভাদ মাহৰ আগে আগে পুনৰ আসন প্ৰতিষ্ঠা কৰা হ'ব আৰু সেয়েহে নতুন গামোচা লাগে ডাঙৰ পাটৰ পিয়ৰ এতিয়া যোৰহাটত আমি বিচাৰি ফুৰিছোঁ সেয়া 3খনমান দোকানত সোমালোঁ কিন্তু পোৱা নাই এতিয়ালৈকে এতিয়া আমি যাম এখন চৰ্দাৰ চিল্কালয়ত খবৰ এটা লৈ চাওঁচোন হয়নে পৰি আৰু আচলতে অথনি যে নামঘৰলৈ গৈছিলোঁ তাত মোক সভাপতি সম্পাদকে কৈছিলে যে যোৰহাট যাৱই যেতিয়া ৰামকৃষ্ণ লিখা পাটৰ গামোচা যদি পাওঁ আনিবিচোন নামঘৰৰ আসনৰ বাবে কিন্তু দুৰ্ভাগ্যবশতঃ আমি নাপালোঁ যিবিলাক নেকি অৰ্ডাৰ দিবলগীয়া হ'ল আৰু এই যে লাইটবোৰ দেখিছে এইবিলাক লৈছোঁ ঘৰৰ কাৰণে বিশেষকৈ বাৰ ৰুমটোৰ কাৰণে বাই লৈছে তাই যিটো ৰুম তাই নতুনকৈ সজাবলৈ লৈছে ধুনীয়াকৈ চাৰিওফালে যাতে পোহৰ পৰি থাকে সেইধৰণে আৰু বাইক খাই খুব ভাল পায় KFCৰ বা তেনেকুৱা ধৰণৰ খাদ্য সেইকাৰণে তাইৰ কাৰণে ভাবিলোঁ যে KFCৰ পৰা কিবা এটা লৈ যাওঁ এয়া ল'বলৈকে মই সোমালোহি তাই গাড়ীতে বহি থাকিলে খুব গৰমৰ কাৰণে ওলাই নাহিলে আৰু প্ৰায় 5 বা 10 মিনিট মই ল'বলগীয়া হ'ল বাৰু উপায় নাই আৰু এয়া অৱশেষত আমি পাই গ'লোঁ বাৰ কাৰণে KFC চিকেন আৰু লগতে বাহিৰৰ পৰা ল'লোঁ ভিতৰত বহুত দাম হয় এটা স্প্ৰাইট লৈ লৈছোঁ তাৰ কাৰণে আৰু সেয়া আমাৰ পৰি মা আৰু বা মোৰলৈ ৰৈ আছে কেনেকৈ পাত নাগাইছিলে কেনেকৈ এনেকৈ দেখুৱাই দিয়া কেনেকৈ পাত নাগাইছিলে এনেকৈ 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 হাত দুখন মেলি দিছে চা এনেকৈ পাত নাগাইছিল ন আৰু তিতাবৰৰ ঢলিত হঠাতে পাই গ'লোঁ মোৰ খুৰাৰ ল'ৰা অৰ্থাৎ মোৰ দেউতাৰ পেহীয়েকৰ ঘৰ তাত সি বাজতে পাই পেলাই খুব জোৰ কৰিলে যে ঘৰৰ পৰা নোসোমোৱাকৈ যে আহিলে এপাক সোমাই যাওক আৰু তাৰ মানে ইমান জোৰ কৰিলত মানে ৰ'ব নোৱাৰিলোঁ গতিকে আধা ঘণ্টামানৰ কাৰণে আমিও সোমাই আহিলোঁ মই প্ৰমাণটো ৰাখি দিছোঁ আপুনি মোক মৰা আমাৰ ককাৰ এয়া ভনীয়েক দেখিবলৈ একেই একদম জেৰক্স কপি এয়া অসংখ্য বান্দৰে আমাক আক্ৰমণ কৰিবলৈ আগচি ধৰিছে আমাৰ পৰিয়ে পিছফালে চাই খুব এক্সাইটেড হৈছে আৰু এই যে দেখিছে আমাৰ দুটা ৰুমত লাইটখিনি লগোৱা পৰ্ব আৰম্ভ হৈ গ'ল এইটো বাহিৰৰ ৰুম এটাত লগাইছে ইয়াৰ পিছতে বাৰ ৰুমটোত লগাব
আৰু লগাই হোৱাৰ পিছত আপোনালোকক দেখাম যে কেনেকুৱা লাগিছে কি কথা গতিকে ভিডিঅ'বিলাক চাই থাকিব নেক্সট ভিডিঅ'ত আৰু বহুত কিবা কিবি কথা জনাম কিয়নো ইমান সোনকালে বিয়া পাতিবলগীয়া হ'ল বা অন্য বহুত কিবা কিবি ধন্যবাদ